Okay, hi friends, welcome to my channel TK Assamese. বন্ধুসকল ঈশান উদয় স্কলাৰশ্বিপ UGC স্কলাৰশ্বিপ ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন আৰু এই যেটো ঈশান উদয় স্কলাৰশ্বিপ আছিল এইটো স্কলাৰশ্বিপ ময়ো পাইছিলোঁ যেতিয়া মই ডিগ্ৰীত এডমিশ্যন লৈছিলোঁ সো তেতিয়া ময়ো পাইছিলোঁ মানে এই স্কলাৰশ্বিপটো আমাৰ নৰ্থ ইষ্টৰ ভিতৰত 10,000 ষ্টুডেণ্টছক সিলেক্ট কৰে ইয়াত মানে পাৰ্চেণ্টেজ হিচাপত দিয়ে যিসকলৰ পাৰ্চেণ্টেজ তাৰমানে যিসকলে তাৰমানে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পাৰ্চেণ্টেজ ভাল পাৰ্চেণ্টেজ আছে তেওঁলোকক দিয়ে তাৰমানে আৰু এই স্কলাৰশ্বিপটো আটাইতকৈ তাৰমানে ডাঙৰ স্কলাৰশ্বিপ হয় আৰু মান্থলি দিয়ে এই স্কলাৰশ্বিপটো 5,400কৈ দিয়ে মান্থলি দিয়ে 3 বছৰ দিব আপোনালোকক সো 3 বছৰত কিমান টকা পাব এই যেটো ঈশান উদয় স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটো কোনো ধৰণৰ 1 বছৰৰ মূৰত 2 বছৰৰ মূৰত এনেকুৱাকৈ নিদিয়ে এইটো হৈছে মান্থলি চিষ্টেমত 5,400কৈ আপোনালোকে ডিগ্ৰীত পঢ়ি থকা 3 বছৰত প্ৰায় কিমান মাহ থাকে 37 মাহ থাকে 3 বছৰত সেই 37 মাহত আপোনালোকে 5,400কৈ মান্থলি পাব গতিকে এই স্কলাৰশ্বিপটো বহুত ইম্পৰ্টেণ্ট স্কলাৰশ্বিপ হয় আৰু বহুত ডাঙৰ স্কলাৰশ্বিপ লগতে এই স্কলাৰশ্বিপটো পাবলৈ আপোনালোকৰ পাৰ্চেণ্টেজ লাগিব কাৰণ নৰ্থ ইষ্টৰ ভিতৰত 10,000 জন ষ্টুডেণ্টছক সিলেক্ট কৰে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি অহা ষ্টুডেণ্টছক সো যেতিয়া মই কৰিছিলোঁ মই পাইছিলোঁ মোৰ 82% আছিল হায়াৰ ছেকেণ্ডাৰী তেতিয়া মই পাইছিলোঁ আৰু কিছুমানে তাৰ তলতো পাইছে বহুতেও পাইছে সো আপোনালোকে সকলোৱে এপ্লাই কৰিব যিসকলৰটো 60ৰ ওপৰত আছে বা 65ৰ ওপৰত আছে পাৰ্চেণ্টেজ তেওঁলোকেতো এপ্লাই কৰিব স্কলাৰশ্বিপটোৰ বিষয়ে আপোনালোকক অকণমান বিতংকৈ কৈ আছোঁ কি ডকুমেণ্ট লাগিব আপোনালোকে গুগলত এনেকৈ ঈশান উদয় স্কলাৰশ্বিপ বুলি সাৰ্চ কৰাৰ লগে লগে এনেকুৱাকৈ আহি যাব ইয়াৰ যিটো প্ৰথম লিংক আছে সেই লিংকটোতে ক্লিক কৰি দিলোঁ সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱাকৈ পেজ খোল খাব আৰু ইয়াতে থাকিব আপোনালোকৰ এতিয়া আপোনালোকৰ এপ্লাই নাওত ক্লিক কৰি দিলোঁ এপ্লাই নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো NSP ৱেবছাইট আছিল সেই ৱেবছাইটত আহি গৈছে মানে এই যেটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবছাইট হয় গতিকে ইয়াতে আপোনালোকৰ সকলোখিনি কৰে ইয়াত আপোনালোকৰ ডকুমেণ্টখিনিৰ কথা কম এতিয়া ডকুমেণ্টখিনি চাব পাৰিব আৰু NSP যেটো স্কলাৰশ্বিপ আছিল তাত যিখিনি ডকুমেণ্ট দিছিল সেইখিনিয়ে লাগিব এতিয়া কি আছিল বাৰু মই সেইখিনি আপোনালোকক দেখুৱাই আছোঁ ডকুমেণ্টখিনি সো নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ লগে লগে ইয়াত ডকুমেণ্টখিনি আহি যাব আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই আছোঁ সো বন্ধুসকল ইয়াত আপোনালোকৰ আহি গৈছে যে ডকুমেণ্টখিনি যে প্ৰথমতেতো এডুকেশ্যনেল ডকুমেণ্ট অফ ষ্টুডেণ্টজনৰ যি পঢ়ি আছে তাৰে ডকুমেণ্টখিনি লাগিব মানে ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে যিখিনি হায়াৰ ছেকেণ্ডাৰী ডকুমেণ্টছ আছে সেইখিনি লাগিব লগতে যিখন আপোনালোকে ডিগ্ৰীত এডমিশ্যন লোৱা আপোনালোকে য'তে এডমিশ্যন লৈছে তাত যিখন এডমিশ্যন ৰিচিপ্ট আছে সেইখনো লাগিব কিন্তু কাৰণ ইয়াত যেহেতু পাৰ্চেণ্টেজ চাই কিনিহে দিব হাই ছেকেণ্ডাৰী পাৰ্চেণ্টেজ চাই কিনে লগতে ইয়াত আপোনালোকৰ বেংক একাউণ্ট লাগিব বেংক একাউণ্টৰ গোটেইখিনি ডিটেইলছ লাগিব IFC কোডৰ পৰা আদি কৰি গোটেইখিনি লাগিব ইয়াৰ পিছত আধাৰ নাম্বাৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দিব লাগিব যদি আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকৰ কলেজত বা ইনষ্টিটিউটখনত আপোনালোকৰ এখন চাৰ্টিফিকেট বোনাফাইড ষ্টুডেণ্ট চাৰ্টিফিকেট এখন দি দিব বোনাফাইড চাৰ্টিফিকেট সেইটো আপোনালোকৰ কলেজতে হৈ যাব আৰু কলেজে কৈয়ে দিব লগতে আপোনালোকৰ আইডেণ্টিটি লাগিব আপোনালোকৰ কলেজৰ পৰা যিখন আইডেণ্টি কাৰ্ড দিয়ে লগতে আপোনালোকৰ ডমিচিয়েল লাগিব কিন্তু কাৰণ আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়নে নহয় তাৰ প্ৰমাণ দিবৰ কাৰণে ডমিচিয়েল লাগিব আৰু ডমিচিয়েলখন অতি সহজে উলিয়াই ল'ব পাৰি কোৰ্টত গৈ কিনে এদিনতে হৈ যায় ডমিচিয়েলখন অতি তৎক্ষণাত কৰিব পাৰি ডমিচিয়েলখন ইয়াৰ লগতে আপোনালোকৰ ইয়াত এই যিখিনি দিয়া আছে আপোনালোকৰ সকলোবোৰ শুদ্ধ হ'ব লাগিব আপোনালোকৰ গোটেইখিনি মানে আপোনালোকৰ নামবোৰ পান কাৰ্ড বা আধাৰ কাৰ্ড নহওক বা য'তেই কি দিয়া নাথাকক কিয় আইডেণ্টিটি প্ৰুফৰ লগত সকলোবোৰ শুদ্ধ হ'ব লাগিব একেই হ'ব লাগিব সকলোতে স্কুলত যিটো আছে কলেজত যি নাম আছে চব ছেম টু ছেম হ'ব লাগিব তেতিয়াহে এই স্কলাৰশ্বিপ লাভ কৰিব পাৰিব ইয়াৰ লগতে মোবাইল নম্বৰ লাগিব আপোনালোকৰ ইমেইল লাগিব বেংক ডিটেইলছটো লাগিবই আপোনালোকৰ লগতে আইডেণ্টিফিকেশ্যন ডিটেইলছ আপোনালোকৰ আইডেণ্টিফাই কৰিবৰ কাৰণে যিকোনো এখন ডিটেইলছ লাগিব যে আধাৰ কাৰ্ড নহ'লে আপোনালোকৰ যিখন বোনাফাইড চাৰ্টিফিকেট বুলি ক'লোঁ কলেজৰ পৰা সেইখন হ'লেও হৈ যাব বেংক ডিটেইলছ লাগিব আৰু আপোনালোকে যেতিয়া এইটো এপ্লাই কৰিব তেতিয়াও ধুনীয়াকৈ গম পাব ইয়াৰ পিছত আপোনালোকৰ এনেকুৱাকৈ যেতিয়া তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াত কেইটামান লিংক দেখা পাব এই যে আছে UGC AICTE স্কিম তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ওপৰত যে আছে ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন বুলি যে এটা অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে যেতিয়া ক্লিক কৰিবা এনেকুৱাকৈ আহি যাব আৰু ইয়াত যিটো গাইডলাইন আছে প্ৰথম যিটো গাইডলাইন বুলি দিয়া আছে সেই গাইডলাইনটো তোমালোকে ডাউনলোড কৰি ল'বা ময়ো ডাউনলোড কৰি ল'ম সেইটো
ডাউনলোড কৰি দেখুৱাই আছোঁ এতিয়া আপোনালোকক গাইডলাইনখনত গোটেইখিনি দিয়া আছে আপোনালোকৰ যে কিমানকৈ পইচা পাব কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি দিয়া আছে আপোনালোকৰ গাইডলাইনখন পঢ়ি চাব মই কেইটামান মেইন পইণ্টখিনিৰ কথা আপোনালোকক এতিয়া জনাম ইয়াত আপোনালোকৰ এমাউণ্টটো দিয়া আছে যে ফেমিলি ইনকাম 4.5 লাখ ইমানমান হ'ব লাগিব বা ইমানৰ তলত হ'ব লাগিব চ' ইয়াত দিয়া আছে ধুনীয়াকৈ ফেমিলি ইনকামটোৰ কথাও লগতে আপোনালোকক ইয়াত দিয়া আছে যে এমাউণ্ট যে কোনে কিমান পাব 5,400 যিখিনি জেনেৰেল ডিগ্ৰী কিন্তু মেজৰ থাকিব লাগিব সেইখিনি পাব লগতে 7,800কৈ কোনে পাব জানেনে যিখিনি টেকনিকেল মেডিকেল প্ৰফেচনেল পেৰামেডিকেল কোৰ্চ কৰি আছে তেওঁলোকে 7,800কৈ পাব পাৰ মান্থ প্ৰতি মাহে পাব আৰু 5,400কৈ প্ৰতি মাহে পাব যিখিনি জেনেৰেল ডিগ্ৰী বুলি কওঁতে আমি যে ডিগ্ৰী কৰোঁ কিন্তু মেজৰ থাকিব লাগিব যিকোনো এখনত মেজৰ থাকিলে হ'ল চ' এইখিনি আপোনালোকে লাভ কৰিব পাৰিব ইয়াৰ পিছতে আপোনালোকক সিলেকশ্যন প্ৰচিডিউৰ দিয়া আছে আপোনালোকৰ যে 10,000 ষ্টুডেণ্টছক দিয়া হ'ব আৰু এইটো আপোনালোকৰ নৰ্থ ইষ্টৰ ভিতৰত 10,000 ষ্টুডেণ্টছক দিয়া হ'ব সেইটোৰ কথা কৈছে গতিকে বন্ধুসকল ভিডিঅ'টোত এইখিনি আছিল মেইন পইণ্ট আৰু আপোনালোকক মই ক'লোৱে যে ডকুমেণ্ট কি লাগিব ক'লো অলপ আগতে এতিয়া আপোনালোকক কেনেকৈ এপ্লাই কৰিব লাগে সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত বাৰু দেখুৱাই দিম গতিকে আপোনালোকক এইখিনি আপোনালোকে যোগাৰ কৰি থৈ দিব যিখিনি ডকুমেণ্ট এতিয়া ইয়াৰ অনলাইন প্ৰচেছ প্ৰায় আৰম্ভ হৈছে আৰু 31 অক্টোবৰলৈকে থাকিব বহুত টাইম আছে আপোনালোকে লাহে ধীৰে কৰি থাকিব যিসকলে এডমিশ্যন লোৱা নাই এডমিশ্যন লৈ ল'ব আৰু যিসকলে এডমিশ্যন লৈছে এতিয়া আৰম্ভ কৰিব পৰা হৈছে ইয়াৰ আপোনালোকৰ ভেৰিফিকেশ্যন চলিব প্ৰথমতেটো যেতিয়া অনলাইন কৰাৰ পিছত নৱেম্বৰত ভেৰিফিকেশ্যন চলিব অৰ্থাৎ আপোনালোকৰ গোটেই ভেৰিফিকেশ্যন কৰি ৰেংক ওলাব তাৰে পিছতে আপোনালোকৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন আপোনালোকৰ য'ত পঢ়িব কলেজ বা ইনষ্টিটিউটত তাত আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব তাৰে পিছত আপোনালোকৰ নাম আহি যাব যে যিসকলে পায় নাম আহি যাব আৰু আপোনালোকে মান্থলি 5,400 আৰু টেকনিকেল কোৰ্চৰখিনিয়ে প্ৰায় মই যে অলপ আগতে ক'লোঁ যে 7,800কৈ লাভ কৰিব পাৰিব ওকে বন্ধুসকল ভিডিঅ'টো আছিল এইখিনিয়ে যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা কাৰণ এইবোৰ কিছুমানে বহুতে নাজানে কি স্কলাৰশ্বিপ কি এইবোৰ সেইকাৰণে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থৈ দিবা বেলটো দাবাই থৈ দিবা তেতিয়া নটিফিকেশ্যনবোৰ পাই থাকিবা ওকে বন্ধুসকল আপোনালোকে এনেকুৱাকৈ ইউটিউবত যাবা যাই কিনে টিকে আছামিজ চেনেলটো চাৰ্চ কৰিবা চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ তিনিটা অপশ্যন থাকিব ইয়াত বেল আইকনটো অল কৰি থৈ দিবা ছাবস্ক্ৰাইব কৰি কিনে কাৰণ তেতিয়া নটিফিকেশ্যনবোৰ পাবা তাৰে পিছত আপোনালোকৰ ইয়াৰ প্লেলিষ্টত যে আছে প্লেলিষ্টত কিছুমান ভিডিঅ' দিয়া আছে IT ৰিলেটেড নলেজ টিপছ গভৰ্ণমেণ্ট জব আপডেট চ' ভিডিঅ'বোৰ আপোনালোকে চাবা আৰু ব্লগিং ভিডিঅ' দিয়া আছে যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিবা বন্ধুসকল মই প্ৰত্যেকটো ভিডিঅ'ৰে আপোনালোকৰ নটিফিকেশ্যন আনি থাকিম কাৰণ আপোনালোকৰ সহায়ৰ কাৰণে এইবোৰ কৰি আছোঁ যিমান পাৰি মই কুইকলি কামবোৰ কৰিব চেষ্টা কৰিম চ' এইখিনিয়ে আছিল আপোনালোকক শেষৰ ভিডিঅ'টো কৈ থৈ দিলোঁ আপোনালোকক